নিযুক্তি হ'ব। মই যোৱাবাৰে কৈছিলো যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ডিচি সকলে জিলা উপায়ুক্ত সকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব। তাৰ বিষয়েও অহাকালি আমি দীঘলীয়াকৈ কথা পাতিম, যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলো সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰো। তাৰ কাৰণে আমি ডিচি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰো। তাৰ কাৰণে অহাকালি মই দীঘলীয়াকৈ ডিচি সকলৰ লগত আলোচনা কৰিম। অসমত আমি 126টা সমষ্টিত 21টাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছো আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা অৰ্থাৎ মহকুমা অব্লিক উপজিলা, মহকুমা বুলিও ক'ব পাৰো, উপজিলা বুলিও ক'ব পাৰো, আৰু এই মহকুমাসমূহত কি কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা